পিছত কৈছে যে নাৰাখো মোৰ সৰু ভণ্টি ওখ আছে কৈছে যে সৰু ভণ্টি মোক তাৰমানে ঘৰত দিব মোৰ সৰু ভণ্টিজনীক আনিব মই কৈছো যে তোৰ লগত আৰু এটা বিয়া পাত দে মোক নেৰ মোক সি কৈছে যে তোক মই নাৰাখোৱেই মই কৈছো তই মই পলাই আহিছো নেকি তই মোক চাই আনিছ সি তেওঁ কৈছে ভুল হৈ গৈছে নাৰাখো মই তোক মোক নাৰাখে তাৰ ডাঙৰ দাদা আছে ডাঙৰ দাদা ঘৈণীয়েক নাই কৈছে যে তাৰ দাদাৰ কাৰণে মোক ৰাখিব মই কি তাৰ দাদাৰ লগত আহিছো নেকি তাৰ লগত আহিছো না ঘৰৰ পৰা চাই বিয়া হৈছে মানে এনেকুৱা হল ৰাতিপুৱাৰ পৰা ছোৱালীটোক ওলাই দিলে আমি মন্দিৰত থাকিলো পুলিচ আহিলে পুলিচ আহি কিনি মিলাই দিলে তাৰপিছত ছোৱালীটো ওলাই আহিলে আমি ছোৱালীটো ইমান আমাৰ মহিলা সকলে মিলি কিনি তাক ঘৰত সোমাই দিলো সোমাই দেওয়াৰ পিছত আমি বাহিৰলৈ ওলাই গৈছো তাৰপিছত আকৌ ছোৱালীটোক কিয় ঘৰৰ পৰা ওলাই দিলে কিয় নাৰাখিব সিহঁতে একবাৰ ছয়বাৰ যদি ছোৱালীটোক চাইছে চাৱাৰ পিছত এসপ্তাহ হোৱা নাই এসপ্তাহৰ মূৰতে ছোৱালীটোক খাটা এনেকুৱা তেনেকুৱা ছোৱালীটোক 2 লাখ টকা দি ছোৱালীটোক এৰাই দিব নালে ডাঙৰ দাদাৰ লগত থাকিবৰ কাৰণে অপশ্যন দিছে এইটো কি কথা হ'ল এটাতো ভাল কথা নহয় না আপোনালোকে কোন হয় আমি ৰাইজ এটা ৰাইজে দেখা পাইছে সব দেখা পাইছে ৰাইজে আমি এইটো মানে উচিত বিচাৰ চাওঁ আৰু ছোৱালীটোৰ মানে প্ৰটেকশ্যন চাওঁ আমিতো ইমান বাৰ থাকিব নোৱাৰিম যিমান বাৰ ওলাই দিব ইমান বাৰতো আমি সোমাব নোৱাৰিম নহয় আমাৰতো ঘৰৰ কাম চাম আছে